নমস্কাৰ সকলোকে কেৱল ৱৰ্ল্ড হিষ্ট্ৰী লাগে মোৰ হোৱাটছআপ ভৰ্তি হৈ গৈছে ঠিক আছে মই এইকেইদিন পঢ়ি মই নিজে পাগলা হৈ গৈছো বহুত বস্তু আছে কি দিম কি এৰিম কি ধৰিম চিন্তাত পৰি গৈছো ঠিক আছে যোৱাবাৰ দুটা কুৱেশ্যন আহিলে যদি এবাৰ নাহে ইয়াৰ পৰা তেতিয়া কি হ'ব মোৰটো লোকচান নাই মইতো পঢ়িলো মই নতুন বস্তু বহুত শিকিলো ঠিক আছে কিন্তু নাহিলে আপোনালোকৰ কি হ'ল সময় লোকচান হ'ল তথাপিও চাই থৈ দিয়ক জ্ঞান ল'ব লাগে পৰীক্ষাত অহাটোৱে মেইন নহয় এতিয়া মইতো শিকি গলো ঠিক আছে আপোনালোকৰ হৈ পেলাই মই পঢ়িব পাৰিলো বহুতখিনি বস্তু জানিলো এতিয়া মেইন কথা হ'ল যে যেটো ফাৰ্ষ্ট পাৰ্ট দিলো তাত আমি ফ্ৰেঞ্চ ৰিভলিউচন ৰাছিয়ান ৰিভলিউচন আৰু ৱৰ্ল্ড ৱাৰ 2 লৈকে চালো এতিয়া এই ফ্ৰেঞ্চ ৰিভলিউচনটো ক'ত খতম হৈছিলে যেতিয়া তাত ডেমক্ৰেসি প্ৰতিষ্ঠা কৰিছিলে কোনে বিপ্লৱীসকলে কিন্তু নেপোলিয়নে শাসনভাৰ লোৱাৰ পাছত আকৌ একেটাই হৈ গ'ল ডেমক্ৰেসি খতম কৰি পেলালে হয় নাই আৰু সেই তাৰ পাছত নেপোলিয়ন যেটো ডিফিট হল কোট বেটেল অফ ৱাটাৰলু হয় নাই আজি আমি দ্য ৰাইজ অফ নেশ্যনেলিজম ইন ইউৰোপ এই কুৱেশ্যনখিনি কৰিম ক'ৰ পৰা নেপোলিয়ন 1815 চনত যেতিয়াৰ পৰা কি হল তাৰ ডিফেট হল তাৰ পিছৰ ফেজটো আৰম্ভ হ'ব ইয়াতে আপোনালোকে জানে যে 1804 ত নেপোলিয়নে এখন কোড আনিছিল যাক কোৱা হয় এটা সিভিল কোড অফ 1804 বা নেপোলিয়ন কোড বুলি কোৱা হয় যদিও নেপোলিয়নে ফ্ৰান্সত ডেমক্ৰেসি যি আহিছিলে তাক খতম কৰি আকৌ নিজৰ সেই ডিক্টেটৰশ্বিপে লৈ আহিলে তথাপিও নেপোলিয়নে সাধাৰণ লোকৰ কাৰণে চিন্তা কৰিছিলে আৰু ইকুৱেলিটি বিফৰ ল ঠিক আছে ইকোনমিক এণ্ড ৰাইট টু প্ৰপাৰ্টি এই এনে ধৰণৰ সমতাবোৰ বা এনে ধৰণৰ ৰাইটছবোৰ জনসাধাৰণক দিছিলে আৰু সেইকাৰণে জনসাধাৰণে নেপোলিয়নক বেয়া পোৱা নাছিল ঠিক আছে তথাপিও আমি কি পঢ়িছিলো ফ্ৰেঞ্চ ৰিভলিউচন আৰম্ভ হ'ল কিহৰ কাৰণে যেটো এটা ৰাষ্ট্ৰন্ত্ৰিক শাসন আছিলে তাক অতৰাই গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা কৰিবৰ কাৰণে ফ্ৰেঞ্চ ৰিভলিউচন আহিছিলে কিন্তু সেই 10 বছৰমান থাকাৰ পাছত নেপোলিয়নে আহি আকৌ খতম কৰি পেলালে ঠিক আছে ওকে নাও আপোনালোকে এটা কথা জানে যে নেপোলিয়ন যেতিয়া আহিলে তাৰ পিছত কি কৰিলে ইউৰোপৰ মেক্সিমাম ঠাই নেপোলিয়নে কি কৰিলে কনকুৱাৰ কৰি ললে দেখিছে এই গোটেইবোৰ নেপোলিয়ন এম্পায়াৰ আছিলে আৰু সেই কাৰণে 1815 চনত আমি কালি পঢ়িছিলো কি হৈছিল বেটেল অফ ৱাটাৰলু 18 জুন আৰু এই সময়ত কি হল বহু কেইখন ইউৰোপৰ ৰজা বহু কেইখন কাউন্ট্ৰিৰ ৰজাই লগ লাগি প্ৰায় 4 বেছি হ'ব কি কৰিছিলে নেপোলিয়নৰ হৰুৱাইছিলে আৰু হৰুৱাই লৈ 1815 চনৰ পাছত এই যেটো নেপোলিয়নৰ এম্পায়াৰ আছিল বা সাম্ৰাজ্য আছিলে ইয়াক পুনৰ প্ৰতিষ্ঠা কৰি কেনেকুৱা লৈ গ'ল জানেনে মই দেখাই আছো এক মিনিট মেপখন ক'ত গ'ল yes this is ইউৰোপ আফটাৰ 1815 মানে নেপোলিয়ন ডিফেট হোৱাৰ পাছত তাৰ পিছত নিজৰ এম্পায়াৰ এটো ৰাছিয়ান এম্পায়াৰ হৈ গ'ল এটো আপোনাৰ অটোমান এম্পায়াৰ হৈ গ'ল তাৰ পাছত আপোনাৰ ইয়াতে অষ্ট্ৰিয়ান এম্পায়াৰ অষ্ট্ৰেলিয়ান হয় অষ্ট্ৰিয়ান মনত ৰাখিব ঠিক আছে তো এনেকৈ আকৌ নিজৰ ভাগত নিজে কি লৈ ললে শাসন লৈ ললে কিন্তু মেইন কথাটো হ'ল কি আকৌ সেই ইউৰোপৰ বাকি কান্ট্ৰিবোৰটো আৰম্ভ হৈ গ'ল কেনেকুৱা yes ডিক্টেটৰশ্বিপ ৰাষ্ট্ৰন্ত্ৰ আকৌ মনাৰ্কিক গভৰ্ণমেণ্ট আহি গ'ল ঠিক আছে আৰু সেই কাৰণে এইবাৰ কি হ'ল যিবোৰ ইউৰোপৰ বাকি কান্ট্ৰিবোৰৰ যিবোৰ লোৱাৰ ক্লাছ আছিল মহিলা আছিল তেওঁলোক বহুত সাপ্ৰেছড হৈ আছিল ঠিক আছে মহিলাসকলক কিমান পাৱাৰ দিয়া নাছিলে সকলো লোৱাৰ ক্লাছ মানুহবোৰক কিহত ৰাখিছিলে একদম মানে ইকোনমিক ৰাইট দিয়া নাছিল পলিটিক্যাল ৰাইট দিয়া নাছিলে ইকুৱেলিটি বিফৰ ল এটো নাছিলে যিসকল নোবেলটি আছিলে যিসকল ৰজাৰ ঘৰৰ আছিলে তেওঁলোকে কি কৰে প্ৰিভিলেজ পায় কিবা এটা কেছ কৰিলে তেওঁলোকক ধনী মানুহ পইচা আছে সম্ভ্ৰান্ত ঘৰৰ মানুহ ওকে তোমালোকৰ কাৰণে আইন বেলেগ আৰু যিবোৰ দুখীয়া আছিলে একেবাৰে হেৰি আছিলে তলৰ খাপৰ আছিল তেওঁলোকৰ কাৰণে আইন বেলেগ আছিলে মহিলাসকলে কোনো ধৰণৰ তাত একো পোৱা নাছিলে সেই কাৰণে আৰম্ভ হৈ গ'ল আপোনাৰ নেশ্যনেলিজম ইন ইউৰোপ ঠিক আছে আৰু তাৰ পৰা যদি আমি চাওঁ থুলমূল মই কথাখিনি কলো কমপ্লিট ক'ব গ'লে বহুত সময় লাগিব দেখিলে এতিয়া 4-5 মিনিট গুচি গ'ল জাস্ট এমসিকিউ খিনি কৰো ঠিক আছে এই যি নেশ্যনেলিজম ইন ইউৰোপ আৰম্ভ কেনেকৈ হৈছিলে ইন 1848 ফ্ৰেডৰিক চৰিউ a French artist prepared a series of 4 prints visualizing his dream of world map up of democratic and social republic as he called them ঠিক আছে 1848 চনত ফৰাচী শিল্পী ফ্ৰেডৰিক চৰিয়ে তেওঁৰ মতে গণতান্ত্ৰিক আৰু সামাজিক গণৰাজ্যৰে গঠিত এখন পৃথিৱীৰ সপোনক কল্পনা কৰি 4টা প্ৰিন্টৰ শৃংখলা প্ৰস্তুত কৰিছিলে এই প্ৰিন্টখন চাওক ঠিক আছে এই প্ৰিন্টখন যিখনক কোনে ড্ৰ কৰিছিলে ফ্ৰেডৰিক চৰিউ ফ্ৰান্সৰ এজন কি আছিলে আৰ্টিষ্ট আছিলে এটা ইয়াৰ অৰ্থখিনি মই বুজাব নাযাওঁ ইয়াৰ পৰা কুৱেশ্যন কেনেকৈ আহিব ঠিক আছে সব বুজাব গলে বহুত টাইম লাগিব identify the French artist who prepared a series of 4 prints visualizing his dream of a world
ফ্ৰম দ্য ফলোয়িং কোন আছিলে এইটো তলৰ পৰা তেওঁ কোন আছিলে ফ্ৰেডৰিক চৰিউ অসমীয়া চাওক গুগলত মই ট্ৰান্সলেট কৰি দিওঁ গতিকে এনেকুৱা আহি যায় ঠিক আছে তো মানে যি ফ্ৰেডৰিক চৰিউ আছিলে তেওঁ তেওঁ সপোন দেখিছিলে যে পৃথিৱীখন এনেকুৱা হওক তাত কোনো ৰাজতন্ত্ৰৰ শাসক নাথাকক সকলোৱে যেন কি পায় স্বাধীনতা পায় লিবাৰ্টি পায় ঠিক আছে সকলো মানুহ যেন সমানভাৱে থাকিব পাৰে ঠিক আছে আৰু এনেকৈ ইউৰোপত আৰম্ভ হৈছিলে নেশ্যনেলিজম আৰু এই নেশ্যনেলিজম কেনেকৈ আৰম্ভ হৈছিল জানেনে কোনো বিদ্ৰোহৰ দ্বাৰা নহয় বিদ্ৰোহটো আছিলেই তাৰ লগতে পেইণ্টিংছ ৰোমান্টিচিজম গান নৃত্য শিল্প এই আটাইবোৰ কাম কাজৰ জৰিয়তে মানুহৰ মাজত ভাৱধাৰাৰ এটা নতুন চিন্তাশীল গঢ়ি উঠিছিলে আৰু তেনেকৈ ইউৰোপত নেশ্যনেলিজমৰ আৰম্ভ হৈছিলে ঠিক আছে ওকে এই পেইণ্টিংখন মনত ৰাখিব এখন হৈছে দা প্লেন্টিং অফ ট্ৰি অফ লিবাৰ্টি ইন জুইবেব্ৰুকেন জাৰ্মানী ঠিক আছে বাদ দিয়ক মোৰ ট্ৰান্সলেশ্যন বাদ দিয়ক একদম আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট ইংলিছ ট্ৰান্সলেট কৰা ইংলিছ কোৱাত অকণমান দিগদাৰ হৈ যায় ঠিক আছে এই পেইণ্টিংখন ক'ত আছে জাৰ্মানীত আছে বাছ এইটো কুৱেশ্যন আহিব পাৰে বাকী এই কুৱেশ্যনটো গম পালে যে তলৰ পৰা তেওঁৰ পৃথিৱীৰ সপোনক কল্পনা কৰি চাৰিটা প্ৰিণ্টৰ শৃংখলা প্ৰস্তুত কৰা ফৰাচী শিল্পীজন চিনাক্ত কৰা এইটো হ'ল ফ্ৰেডৰিক চৰিউ ঠিক আছে নাও নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ৱাজ আৰ্কিটেক্ট অফ দ্য নেশ্যনেল ইউনিফিকেশ্যন প্ৰচেছ অফ প্ৰুচিয়া মই আপোনালোকক দেখাইছিলো ন ইয়াতে আপোনাৰ বেলেগ বেলেগ এম্পায়াৰ আছিলে অটোমান এম্পায়াৰ প্ৰুচিয়ান এম্পায়াৰ তো ইয়াতে কি কৈছে যে হু এমং দ্য ফলোয়িং ৱাজ দ্য আৰ্কিটেক্ট অফ নেশ্যনেল ইউনিফিকেশ্যন প্ৰচেছ অফ প্ৰুচিয়া ইয়াত আছিলে আপোনাৰ অটো ভন বিছমাৰ্ক ঠিক আছে অটো ভন বিছমাৰ্ক তলত উল্লেখ কৰা কেইটাৰ ভিতৰত প্ৰুচিয়াৰ ৰাষ্ট্ৰীয় একত্ৰীকৰণ প্ৰক্ৰিয়াৰ স্থপতি কোন আছিলে অটো ভন বিছমাৰ্ক চাওক ইয়াত এটা খেলিমেলি নকৰিব যে ইউৰোপ বুলি কৈছে ইয়াত অকল এখন দেশতে হৈ থকা নাই বহুখিনি ইয়াতে যিমানখিনি এম্পায়াৰ আছিল অটোমান এম্পায়াৰ অষ্ট্ৰিয়ান গ্ৰীচ পোলেণ্ড এই সকলোতে এই জাগৰণটো উঠিছিলে আৰু আহিছিল ক'ৰ পৰা এই ফ্ৰান্সত যি বিপ্লৱ হৈছিলে ফ্ৰান্সৰ পৰা এই বীজটো স্থানান্তৰিত হৈছিলে ঠিক আছে ওকে নাও Next question, which of the following types of government was functioning in France before the revolution of 1789? ঠিক আছে 1789 চনৰ বিপ্লৱৰ পূৰ্বে ফ্ৰান্সত তলৰ কোনবিধ চৰকাৰ চলি আছিল এটো হ'ব আপোনাৰ মনাৰ্কি বা ৰাজতন্ত্ৰ ওকে নেক্সট কুৱেশ্যন awareness of women's rights and interest based on the belief of social, economic and political equality of the genders referred to লিংগৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিশ্বাসৰ ওপৰত ভিত্তি কৰি নাৰীৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সজাগতাকে বুজায় কি বুজায় ফেমিনিষ্ট ঠিক আছে নাৰীবাদী বুজিলে এটো ওমেনিষ্ট কৰি নিদিব ওকে নাও সেই সময়ত এই বস্তুবোৰ এই ধাৰাবোৰো আগবাঢ়ি উঠিছিল কিয়নো মই কৈছিলো যিবোৰ লোৱাৰ ক্লাছ আছিল মিডল ক্লাছ আছিল ওমেন আছিল সাপ্ৰেছ হৈ আছিল ঠিক আছে ওকে নাও হুইচ কাউন্ট্ৰি broke away from United Kingdom of the Netherlands after July Revolution 1830 কালি আমি ফেব্ৰুৱাৰী ৰিভলিউচন পঢ়িছিলো অক্টোবৰ ৰিভলিউচন পঢ়িছিলো ক'ত আছিল এটো ৰাছিয়ান হয়নে তো খেলিমেলি কৰি নেপেলাব ইয়াত হ'ব যে তলৰ কোনখন কাউন্ট্ৰি 1830 চনৰ জুলাইৰ বিপ্লৱৰ পিছত কোনখন দেশ নেদাৰল্যান্ড যুক্তৰাষ্ট্ৰৰ পৰা বিচ্ছিন্ন হৈছিল এখন হ'ব গ্ৰীচ ঠিক আছে গ্ৰীচখন নেদাৰল্যান্ডৰ লগত একেলগে আছিল আৰু এই বিপ্লৱৰ পিছত কি হৈ গৈছিল সেপাৰেট হৈ গৈছিল ওকে মনত ৰাখিব তাৰ পাছত নেক্সট who among the following from a secret society called young Italy এটো হ'ব আপোনাৰ গিউসেপ মাজিনি ঠিক আছে গিউসেপ মাজিনি ওকে মই কৈছিলো ন বিভিন্ন ঠাইত এই ৰিভলিউচনটো গঢ়লৈ উঠিছিলে গতিকে বিভিন্ন ঠাইত বিভিন্ন কি হৈছিলে কিছুমান সোসাইটি বা সিক্ৰেট গ্ৰুপ গঢ়লৈ উঠিছিলে তেনেকৈ ইয়ং ইটালী তাৰ পাছত ইয়ং ইউৰোপ ঠিক আছে জিউসেপ মাজিনিয়ে ইয়ং ইটালী আৰু ইয়ং ইউৰোপ কি কৰিছিল ফাউন্ডিং কৰিছিলে ঠিক আছে এটো মনত ৰাখিব কোৱেশ্চন দি দিব পাৰে আৰু তেনেকৈ বিভিন্ন দেশত বিভিন্ন জনে আগভাগ লৈছিলে নেশ্যনেলিজম আনাৰ কাৰণে তেওঁলোকে কি কৰিছিল পেইন্টিং কৰিছিলে ৰোমান্টিচিজম কৰিছিলে গান গাইছিলে তো এই সকলোবোৰৰ জৰিয়তে বিদ্ৰোহৰ লগতে সকলোবোৰৰ জৰিয়তে বিপ্লৱ আনাৰ ধাৰণা তেওঁলোকে কি কৰিছিলে মানে মানুহৰ মনত খুমাই দিছিলে ঠিক আছে গতিকে এই যেটো নেশ্যনেলিজম আছিল যেটো ৰাইজ অফ নেশ্যনেলিজম ইন ইউৰোপ আছিল হেটো অলপ বেলেগ ধৰণৰ ওকে নাও the artisan industrial workers and peasant revolt against which one of the following in 1848 ইউৰোপ ঠিক আছে শিল্পী উদ্যোগিক শ্ৰমিক আৰু কৃষকসকলে 1848 চনত তলৰ কোনটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল এটো ইকোনমিক হাৰ্ডশিপ হয় না অৰ্থনৈতিক কষ্ট মই কৈছিলো তেওঁলোকক ইকোনমিক ৰাইটস পলিটিক্যাল ৰাইটস
ইকুৱেলিটি বিফৰ ল একো নাছিল তেওঁলোকৰ কাৰণে তেওঁলোকে কাম কৰিব লাগিছিল টেক্স দিব লাগিছিল তেওঁলোকৰ ওপৰত শোষণ চলিছিল তো এনেকুৱা এটা ক্লাছ বনি আছিলে ঠিক আছে তো ইয়াৰ কাৰণে এই যিসকল উদ্যোগিক আছিল শিল্পী আছিলে কৃষক আছিলে এইসকলে ইকনমিক অৰ্থনৈতিক কষ্টৰ কাৰণে বিদ্ৰোহ কৰিছিল ইউৰোপত আৰু তেওঁলোকৰ সকলোৰে ধাৰণাটো বেলেগ মানে সকলোৰে কি কয় প্ৰক্ৰিয়াটো বেলেগ আছিলে কোনো কিছুমানে পেইন্টিং কৰিছিলে কিছুমানে গান গাইছিলে কিছুমানে হেৰি কৰিছিলে কিন্তু তেওঁলোকৰ এটাই উদ্দেশ্য আছিল যে নেশ্যনেলিজিম ইন ইউৰোপ বা যি তাত ৰজাতান্ত্ৰিক গভৰ্ণমেণ্ট চলি আছে যি তাত শাসন ব্যৱস্থা চলি আছে তাক অতৰাই যাতে সকলোৰে কাৰণে সমান স্বাধীনতা আনিব পাৰে লিবাৰ্টি আনিব পাৰে সেইটোৱে তেওঁলোকৰ কি আছিল মেইন উদ্দেশ্য আছিলে নাও নেক্সট Under which of the following treaties was Greece recognized as an independent nation? তলৰ কোনখন সন্ধিৰ অধীনত গ্ৰীচক স্বাধীন জাতি হিচাপে স্বীকৃতি দিয়া হৈছিলে এটো হ'ব ট্ৰিটি অফ কনষ্টেন্টিনোপল অফ 1832 ঠিক আছে 1832 চনৰ কনষ্টেন্টিনোপলৰ সন্ধি ওকে পঢ়ি ল'ব আপোনালোকে মই জাস্ট দি দিছো আপোনালোকক ওকে নাও এই ট্ৰিটিখনৰ যোগেদি গ্ৰীচক কি কৰা হৈছিল এজ এন ইণ্ডিপেণ্ডেণ্ট নেশ্যন গ্ৰীচ ক'ৰ পৰা ডিভাইড হৈছিলে অলৰেডি আমি কৰি আহিছো এইমাত্ৰ হয়নে নাও হু এমং দ্য ফলোইং ফ্ৰম এ চিক্ৰেট ছচাইটি কল য়ং ইটালী ঠিক আছে য়ং ইটালী কোনে কৰিছিলে এইবাৰ চাওক ইয়াতে আপোনাৰ এইমাত্ৰ এই কুৱেশ্যনটো আমি কৰি আহিছিলো ন য়ং ইটালী এই সেম কুৱেশ্যন আহি গ'ল সেইকাৰণে মই ইয়াত য়ং ইউৰোপ কৰিব লাগিছিল ঠিক আছে য়ং ইউৰোপ কৰি ল'ব আপোনালোকে সেম হ'ব মাজিনি ঠিক আছে গজনি নকৰিব মাজিনি Now, which of the following countries was not a United Nation state when Frederick Soriu painted Democratic and Social Republics? এই যিখন পেইন্টিং মই কৈছিলো চাৰিখন পেইন্টিং কৰিছিলে তেওঁৰ সপোনৰ ডেমক্ৰেটিক এণ্ড ছ'চিয়েল ৰিপাব্লিক্স পৃথিৱীখন এনেকুৱা হ'ব বিচাৰে কোনে ফ্ৰেডৰিক চৰিউ কিমানত 48 ঠিক আছে তো সেই সময়ত কি কৈছে যে সেই সময়ত তলৰ কোনখন দেশ সংযুক্ত জাতি ৰাষ্ট্ৰ নাছিলে ঠিক আছে আপোনাৰ জাৰ্মানী সেই সময়ত জাৰ্মানী নাছিলে ওকে নাও নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোইং ৱাজ এন এলিগৰি অফ দ্য জাৰ্মান নেশ্যন ঠিক আছে তলৰ কোনটো জাৰ্মান জাতিৰ ৰূপক আছিলে এইটো হ'ব জাৰ্মেনিয়া এই এলিগৰি বা ৰূপক কি হয় সেই সময়ত কিবা আপোনাৰ মই কৈছিলো ন যেটো ৰাইজ অফ নেশ্যনেলিজম ইন ইউৰোপ হৈছিলে এই বিপ্লৱ আৰম্ভ হৈছিলে তাতে আপোনাৰ প্ৰতিবাদবোৰ বা মানুহৰ মনত চেতনা যোগাবলৈ কিছুমান ৰূপকৰ ঠিক আছে কিছুমান কি কৰিছিল ৰূপকৰ তেওঁলোকে ইউজ কৰিছিলে যাতে কিবা এটা কথা নকয়ও এখন পেইন্টিংৰ যোগেদি বা কিবা এটা চৰিত্ৰৰ যোগেদি তেওঁলোকে বুজাই দিছিলে তাকে কোৱা হয় এলিগৰি ঠিক আছে ইয়াতে ধুনীয়াকৈ লিখা আছে ৰূপক যেতিয়া কোনো বিমূৰ্ত ধাৰণা যেনে লোভ ঈৰ্ষা স্বাধীনতা কোনো ব্যক্তি বা বস্তুৰ জৰিয়তে প্ৰকাশ কৰা হয় তাকে ৰূপক বুলি কোৱা হয় দেখিছে ধৰক এইটো এই পিকচাৰখনৰ যোগেদি কিবা এটা বস্তু বুজাব খুজিছে ইয়াকে কি কোৱা হয় এলিগৰি এটো কি হৈছে জাৰ্মেনিয়া যেটো জাৰ্মানীয়ে ইউজ কৰিছিলে এলিগৰি হেতু আছিলে আপোনাৰ জাৰ্মেনিয়া আৰু মেইনলি জাৰ্মানীয়ে যিমানখিনি এলিগৰি ইউজ কৰিছিলে ৰূপক ইউজ কৰিছিলে মহিলাৰ ওপৰত আছিলে এতিয়া হে এলিগৰিৰ যিবোৰ সাইন আছিলে আৰু সিগনিফিকেন্স আছিলে সেইবোৰ আপোনালোকে গম পাব এনেকৈ তেওঁলোকে ইউজ কৰিছিলে এতিয়া যদি মই কওঁ ব্ৰকেন চেইন এটা দেখিছে ব্ৰকেন চেইন যদি আপুনি ফটোখনত দেখে তাত কি বুজাব বিং ফ্ৰীড ঠিক আছে তাৰ পিছত যদি আপুনি চাই ৰেজ অফ দ্য ৰাইজিং সান ঠিক আছে ইয়াত আপুনি ক'ব কৰবাত ৰাইজিং সান দেখিব সেইটো কি বুজাব যে বিগিনিং অফ এ নিউ এৰা ঠিক আছে এই দুটা বস্তু মনত ৰাখিব আৰু বাকি এইখিনি আহিব পাৰে আপোনালোকে স্ক্ৰিনশ্বট মাৰি মিনিংটো আৰু চিম্বলটোৱে কি বুজায় আৰু এটা সিগনিফিকেন্স কি চাই হ'ব পাৰে আৰু এনচিআৰটিৰ পৰা মই এইখিনি লৈ আহিছো আৰু মই যি কেইটা ইম্পৰ্টেন্ট পাইছো আনিছো বাকি ভালদৰে বুজাব গলে ভালদৰে পঢ়াব গলে বহুত সময় লাগি যাব গতিকে এইখিনি হলেও চাই থব সামথিং ইজ বেটাৰ দেন নাথিং ঠিক আছে মই ভাবো যে আৰু বাকি যদি কোৱেশ্যন থাকে কালিও পৰহি বা দুই এটা বস্তু মই আনিবলৈ ট্ৰাই কৰিম আমাৰ যদি স্পেশাল সেশন চলি আছে ঠিক আছে আৰু ক্লাস 10 ৰ এটো ফাৰ্স্ট চেপ্টাৰ আছিলে বাকি আৰু দুই তিনটা চেপ্টাৰ ৰখি গল সময় নাই ঠিক আছে আৰু ডাইৰেক্ট কোৱেশ্যন কৰিলেতো বস্তুবোৰ নহব সেইকাৰণে অলপমান সময় কলো আপোনালোকে প্ৰথম 5 মিনিট স্কিপ কৰিলেও কোনো কথা নাই থ্যাংক ইউ